এইবিলাক মিছা, তই নোৱাৰিবি এইবিলাক বাদ দে, তেনেকুৱা কোৱা মানুহো আছে। তেনেকৈ ক'লে আমি কি ভাবোঁ, সঁচাই মই নোৱাৰিমেই নেকি, তেনেকৈ ভাবি আমি ৰৈ যাওঁ। নমস্কাৰ, মই শিখা। মোৰ চেনেলটোলৈ আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা সঁচা কাহিনী ক'ম। মই যেতিয়া সৰু আছিলোঁ, তেতিয়া মই পঢ়ি আছিলোঁ, আমাৰ ক্লাছত এজনী ছোৱালী আছিলে। তাই বহুত বেছি শকত আছিলে, মানে বহুত বেছিয়ে শকত আছিলে। যেতিয়া আমাৰ ক্লাছৰ ল'ৰাবোৰে ইজনে সিজনক জোকাইছিল, খং উঠাব বিচাৰিছিল, তেতিয়া কি কৈছিলে, তই সেই হাতীজনীকেই পাবি দে। এই কথাখিনি যেতিয়া সেই ছোৱালীজনীয়ে শুনিছিলে, তাই মনত বহুত দুখ পাইছিলে। তাৰ কেইদিনমানৰ পিছতেই সেই ছোৱালীজনীয়ে কিবা এটা কৰিলে। তাই শ্লিম আৰু ধুনীয়া হৈ পৰিল, মানে আচৰিত, আমি কিবা যাদু হৈ গ'ল তাইৰ লগত। তাই কি কৰিছিলে বাৰু যে তাই ইমান ধুনীয়া, শ্লিম আৰু ধুনীয়া হৈ পৰিছিলে? এইখিনিতে মই কওঁ, যদি আমি কিবা এটা কৰিবলৈ মনৰ ভিতৰতে প্ৰতিজ্ঞা কৰোঁ যে এই কামটো আমি কৰিমেই, যিকোনো প্ৰকাৰে আমি ছাকচেছ হ'মেই, ৱেইট লছ কৰিবৰ কাৰণে সেই ছোৱালীজনীৰ আগ্ৰহ আছিল, ইচ্ছা আছিল, এটা লক্ষ্য আছিল। সেইকাৰণে তাই ছাকচেছো হৈছিল। খুব কম সময়তে তাই ইমান ধুনীয়া আৰু শ্লিম হৈ পৰিছিল। যিকেইজন ল'ৰাই তাইক হাঁহিছিলে, হাতী হাতী বুলি জোকাইছিলে, সেই ল'ৰাকেইজনে তাইৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবৰ কাৰণে, তাইৰ লগত কথা পাতিবৰ কাৰণে উৎপাত হৈ পৰিছিল। যদি আমাৰ আগ্ৰহ থাকে, ইচ্ছা থাকে, লক্ষ্য থাকে, আমি নোৱাৰা কাম একোৱেই নাই। মই যিজন ছাৰক ফ'ল' কৰোঁ, তেখেতৰ কেইটামান গল্ডেন ৰুলছ আছে। সেই ৰুলছকেইটাৰ বিষয়ে আজি মই ক'ম। 1 নম্বৰ ৰুলছটো হৈছে, যেতিয়া আমাৰ ভোক লাগে তেতিয়াহে আমি খোৱা বোৱা কৰিব লাগে। যেতিয়ালৈ আমাৰ ভোক নালাগে তেতিয়ালৈ আমি আহাৰ খাব নালাগে। আমি কি কৰোঁ, আমাৰ ভোক লাগক বা নালাগক, আমি সন্মুখত যি দেখোঁ তাকে খাই দিওঁ। ভোক লাগক বা নালাগক, সন্মুখত যদি কিবা ভাল বস্তু দেখিছোঁ, আমি খায়েই দিওঁ। যদি ঘৰত কেতিয়াবা ভাল খোৱা বস্তু বনাইছে, আমি কি কৰোঁ, ভোক নালাগেই তথাপিও আমি খাই দিওঁ। বেছিকৈয়ে খাই ভাল লাগিছে আৰু অকণমান লৈ জোখতকৈ বেছিয়ে খাই দিওঁ। যেতিয়ালৈ আমাৰ ভোক নালাগে তেতিয়ালৈ আহাৰ আমি একেবাৰেই খাব নালাগে। ৰুলছ নম্বৰ 2টো হৈছে, আপুনি যিবোৰ বস্তু খাই ভাল পায় সেই বস্তুবোৰহে খাব। যিবোৰ বস্তু আপুনি খাই বেয়া পায়, প্লিজ সেই বস্তুবোৰ নাখাব। কেতিয়াবা আমাৰ কি হয়, যিটো বস্তু আমি খাই বেয়া পাওঁ, উপায় নোহোৱাত আমি সেই বস্তুটো খাই দিব লগা হয়। আমি যেতিয়া সেই বস্তুটো খাওঁ নেখাওঁ কৰি খাওঁ, তো তাৰপিছত কি হয়, আমাৰ পেটৰ অসুখ হয়, পেট বেমাৰ হয়। সেইকাৰণে যিটো বস্তু আপুনি ভাল পায় সেই বস্তুটোহে খাওক। যিটো বস্তু বেয়া পায় সেই বস্তুৰ পৰা দূৰত ৰাখক, এভইড কৰক সেই বস্তুটো। ৰুলছ নম্বৰ 3টো হৈছে, আপুনি যিয়ে নাখায় কিয় লাহে লাহে কৰি খাওক। আপুনি যিটো বস্তু খায় সেই বস্তুৰ ওপৰতে গোটেই ধ্যান দিয়ক। বহুত মনোযোগেৰে সেই আহাৰখিনি খাওক, খাদ্যখিনি খাওক। আমি দিনক দিনে কি হৈ গৈ আছোঁ, মেকানিকেল হৈ গৈ আছোঁ। আমাৰ লাইফত কি হৈ গৈ আছে আমি গমেই পোৱা নাই। আমি কি কৰি আছোঁ আমি গমেই পোৱা নাই। আমি কি কৰোঁ, আমাৰ সন্মুখত টিভিটো লাগি আছে, এখন ভাল চিৰিয়েল লাগি আছে, ফিল্ম লাগি আছে। আমি কি কৰোঁ, সেই ফিল্ম নাইবা চিৰিয়েলখন চাই চাই আমি ভাত খাওঁ। সেই ফিল্ম নাইবা চিৰিয়েলখন যিটো ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টটোত আমি কি কৰোঁ, ভাতটো জল্দি জল্দি খাই দিওঁ। এনেকুৱা লাগে যে জল্দি জল্দি খাই লওঁ আৰু ফিল্ম বা চিৰিয়েলখন চাব লাগে। আমি সকলোবোৰ মেকানিকেল হৈ গৈ আছোঁ দিনক দিনে। বাহিৰৰ দেশত এটা ৰিচাৰ্চৰ মতে, ৰিচাৰ্চ কৰিছিল কিছুমান মানুহৰ ওপৰত, 2টা টিম বনাই দিয়া হৈছিল। সেই 2টা টিমৰে এটা টিমক চকুত কাপোৰ বান্ধি দিয়া হৈছিল আৰু এটা টিমক সন্মুখত টিভি লগাই দিয়া হৈছিল আৰু ধুনীয়া ধুনীয়া মিউজিক লগাই দিয়া হৈছিল। আৰু 2টা টিমকে সমানে খুব ধুনীয়া ধুনীয়া তেওঁলোকে যি খাই ভাল পায়
সেই খাদ্যবোৰ সন্মুখত দিয়া হৈছিল। তেওঁলোকক একোৱেই মানা কৰা নাছিল যে এইটো খাব এইটো নাখাব, সকলোখিনি বস্তুৱে দিয়া হৈছিল তেওঁলোকক। যিটো টীমৰ চকুত কাপোৰ বান্ধি দিয়া হৈছিল, সেই টীমটোৱে টিভিৰ সন্মুখত বহি খোৱা সেই টীমটোতকৈ 30% কম খাদ্য খাইছিল। কিয় জানেনে? কাৰণ তেওঁলোকে কি খাইছিল তেওঁলোকে দেখা পোৱা নাছিল। তেওঁলোকক খাদ্যখিনি চাব দিয়া নাছিলে, তেওঁলোকৰ চকুত কাপোৰ বান্ধি দিয়া হৈছিল। কিন্তু তেওঁলোকে যেতিয়া খাদ্যখিনি খাইছিলে, তেওঁলোকে টেষ্ট কৰিছিলে, প্ৰতিটো খাদ্য তেওঁলোকে সোৱাদ লৈ খাইছিল, লাহে লাহে খুব মনোযোগেৰে খাইছিল। সেইকাৰণে তেওঁলোকে খুব কম খাদ্য খাব পাৰিছিল। আৰু যিটো টীমে সন্মুখত টিভি লগাই খোৱা বোৱা কৰিছিল, সেই টীমটোৱে বহুত বেছি খোৱা বোৱা কৰিছিল। মানে জোখতকৈ বেছি খাই দিছিল তেওঁলোকে। ছাৰৰ 3 নম্বৰ ৰুলটো হৈছে, যেতিয়া আপোনাৰ এনেকুৱা লাগিব যে আপোনাৰ পেট ভৰি গৈছে, তো তেতিয়া আপুনি ৰৈ যাওক। সৰুৰ পৰাই আমি এটা কথা মূৰত ভৰাই ৰাখিছোঁ যে আমি ইমানখিনি খামেই, ইমানখিনি ভাত আমি খাবই লাগিব। যেতিয়া মায়ে ঘৰত কেতিয়াবা ভাল চব্জি, মাছ, মাংস কিবাকিনি বনায়, আমি কি কৰোঁ, জোখতকৈ অলপ বেছিকৈহে খাই দিওঁ, হয়নে? যেতিয়া আমি খোৱা বোৱা কৰোঁ, 20 বা 30 মিনিটৰ ভিতৰত আমাৰ ভিতৰৰ পৰা এটা উগাৰ আহে। মানে আমাৰ পেট ভৰি যায়। শৰীৰটোৰ ভিতৰৰ পৰা এটা ছিগনেল দিয়ে যে আমাৰ পেট ভৰি গৈছে। আমি কি কৰোঁ, 20 বা 25 মিনিটৰ ভিতৰত আমাৰ খোৱা বোৱা শেষেই হৈ যায়। যদি আপুনি ৱেইট লছ কৰিব বিচাৰিছে, তেনেহ'লে খোৱা বোৱা স্পীডটো কম কৰিব লাগিব, শ্ল' খোৱা অভ্যাস কৰিব লাগিব। কিন্তু এইটো কেনেকৈ হ'ব? তাৰ কাৰণে আপুনি খোৱা বোৱাৰ সময়ত টিভি চোৱাটো বন্ধ কৰিব লাগিব। মই এইটো কোৱা নাই যে আপুনি টিভি চোৱাটো একেবাৰে বন্ধ কৰি দিয়ক। মই কৈছোঁ যে যেতিয়া আপুনি খোৱা বোৱা কৰিব, সেই সময়খিনিত টিভি আৰু মোবাইলৰ পৰা দূৰত থাকক। যদি আপুনি সঁচাকৈ ৱেইট লছ কৰিব বিচাৰিছে, সকলোখিনি ধ্যান খোৱা বোৱাৰ ওপৰত দিয়ক। খুব মনোযোগেৰে খাওক, লাহে লাহেকৈ টেষ্ট লৈ খাওক। আপুনি কি খাইছে সকলোখিনি টেষ্ট কৰক, ফিল কৰি খাওক। ঘৰত আপুনি যিয়ে বনাইছে, ৰুটি, ভাজি, ভাত, দালি, যিয়ে বনাইছে, মাছ, মাংস, টেষ্ট লৈ খাওক। পূৰা এনজয় কৰি খাওক। আপুনি চাব, এনেকৈ লাহে লাহে খাই আপোনাৰো ভাল লগা হ'ব। দিনটোত যদি আপুনি 3 বাৰো খোৱা বোৱা কৰে, খাব পাৰে। কিন্তু লাহে লাহে শ্ল' কৰি খাওক। টিভি, মোবাইল চাই যদি আপুনি খোৱা বোৱা কৰে, আপুনি কেতিয়াও ক্ষীণাব নোৱাৰে। কিছুমান মানুহ আছে মোৰ দৰে জেদি, যিসকলে টিভি নহ'লে ভাত খাব নোৱাৰে, মোবাইল নহ'লে ভাত খাব নোৱাৰে। এটা সময়ত ময়ো টিভি, মোবাইল নহ'লে ভাত খাব নোৱাৰিছিলোঁ। বহুত চেষ্টা কৰিছিলোঁ টিভি নোচোৱাকৈ ভাত খাবলৈ। কিন্তু ঘৰত সেই পৰিৱেশটো নাছিলে। মোৰ 2টা ল'ৰা-ছোৱালী। সেই ল'ৰা-ছোৱালী দুটাৰ কাৰণে মই টিভিটো অন কৰি থ'বলগীয়া হয়। যেতিয়াই ভাত খাবলৈ লওঁ, টিভিটো সন্মুখত লাগি থাকে। বহুত বাৰ চেষ্টা কৰিছিলোঁ টিভি নোচোৱাকৈ ভাত খাবলৈ, লাহে লাহে শ্ল' কৰি খাবলৈ, কিন্তু পৰা নাছিলোঁ। হয়তো কিছুমান এনেকুৱা মানুহ আছে যিসকলে এই ফৰ্মুলাটো খুব সোনকালে ফ'ল' কৰিব পাৰিব। আৰু কিছুমান এনেকুৱা মানুহো আছে মোৰ দৰে, অলপ টাইম লাগিব, কিন্তু ছাকচেছ হ'বই হ'ব। মই যেতিয়া এই ফৰ্মুলাটো ষ্টাৰ্ট কৰিব লৈছিলোঁ, তেতিয়া মোৰ ৱেইট আছিলে 85 কেজি আৰু এতিয়া হৈছে মোৰ ৱেইট 55 কেজি। মই টোটেল 30 কেজি ওজন কমাইছোঁ, 30 কেজি ৱেইট লছ কৰিছোঁ। মোৰ বহুত বেছি বিশ্বাস আছে এই ফৰ্মুলাকেইটাক লৈ। এই কথাখিনিৰে যদি মই আপোনালোকক অকণমান হ'লেও মটিভেট কৰিব পাৰিছোঁ, আপোনালোকক উৎসাহ দিব পাৰিছোঁ, মোৰ এনেকুৱা লাগিব যে এই চেনেলটো খুলি মই বহুত বেছি ভাল কাম কৰিছোঁ। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে, প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। যেতিয়ালৈকে আপোনালোকে শ্বেয়াৰ নকৰে, আপোনাৰ আৰু মোৰ দৰে কিছুমান মানুহ আছে
যিসকলক মটিভেশ্যনৰ বহুত বেছি দৰকাৰ, উৎসাহৰ বহুত বেছি দৰকাৰ, কিন্তু তেওঁলোকে পোৱা নাই। যেতিয়া আমি কিবা এটা কাম কৰিবলৈ লওঁ, আমাক মটিভেটৰ দৰকাৰ হয়, উৎসাহৰ দৰকাৰ হয়, কিন্তু আমি সেই সময়ত তেনেকুৱা মানুহ বিচাৰি নাপাওঁ, উৎসাহ দিব পৰা মানুহ আমি বিচাৰি নাপাওঁ। মই যেতিয়া ফাৰ্ষ্ট ৱেইট লছ কৰিব বিচাৰিছিলোঁ, মোক এনেকুৱা মটিভেট কৰা মানুহ কোনো নাছিল। মই নিজেই মটিভেট হৈছিলোঁ। মই ছাৰৰ ভিডিঅ' চাইছিলোঁ আৰু ছাৰৰ ভিডিঅ' চাই নিজেই মটিভেট হৈছিলোঁ। কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ কাৰণে মই আছোঁ। মই যিমান পাৰোঁ আপোনালোকক মটিভেট কৰিব চেষ্টা কৰিম, আপোনালোকক উৎসাহ দিব চেষ্টা কৰিম ৱেইট লছক লৈ। ৱেইট লছ কৰাটো কোনো ডাঙৰ কাম নহয়, আমি সকলোৱে কৰিব পাৰোঁ ৱেইট লছ। কিন্তু আমি কি কৰোঁ, ভয় খাওঁ, ভয় খাই ৰৈ যাওঁ। যদি আমি ৱেইট লছ কৰাৰ কথা ভাবোঁ, যদি আমি ঘৰত কওঁ নাইবা কোনোবা বন্ধু বান্ধৱীক কওঁ, আমাৰ ওচৰে পাঁজৰে কিছুমান মানুহ আছে, যদি আমি তেখেতক কওঁ যে মই এনেকৈ ৱেইট লছ কৰিব বিচাৰিছোঁ, কি কৰিলে ভাল হ'ব, কেনেকৈ কৰিলে ভাল হ'ব, এনেকুৱা কিছুমান মানুহো আছে, এইবিলাক মিছা, তই নোৱাৰিবি, এইবিলাক বাদ দে, তেনেকুৱা কোৱা মানুহো আছে। তেনেকৈ ক'লে আমি কি ভাবোঁ, সঁচাই আমি নোৱাৰিমেই নেকি, সঁচাই মই নোৱাৰিমেই নেকি, তেনেকৈ ভাবি আমি ৰৈ যাওঁ। কিন্তু ভগৱানে আমাক ইমান ধুনীয়াকৈ বনাইছে, সকলোকে ভগৱানে খুব ধুনীয়াকৈ বনাইছে আৰু বহুত ভাল ভাল গুণ দিছে আমাৰ ভিতৰত। সেই ভাল গুণবিলাক আমি নিজে বিচাৰিব লাগিব, নিজে উলিয়াই আনিব লাগিব ভিতৰৰ পৰা। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে, প্লিজ শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো। প্ৰতি সপ্তাহে মই আপোনালোকৰ কাৰণে এনেধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, মটিভেট কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই আছিল মোৰ ভিডিঅ'টো। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। ধন্যবাদ।